এইবাৰ আহিলোঁ মই জানুৱাৰী মাহৰ ধনুৰাশিৰ জাতক জাতিকাসকলৰ। ধনুৰাশিৰ জাতক জাতিকাসকলৰ এই মাহটোত যথেষ্ট প্ৰতিভা লাভ হ'ব, সিদ্ধি লাভ হ'ব, মনৰ আশাবিলাক পূৰ্ণ হ'ব, কামনা বাসনাবিলাক পূৰ্ণ হ'ব, কৰ্মব্যস্ততা থাকিব আৰু কৰ্মত যথেষ্ট উন্নতি হ'ব। কিন্তু শেষৰ ফালত কিছু ক্ষেত্ৰত আশা ভংগ হোৱা যোগ দেখা যায়। এই মাহত এটা পূৰ্ণিমা আৰু এটা অমাৱস্যা আছে। পূৰ্ণিমাৰ দিনাখন আপোনালোকে নিশি পালন কৰিব, তেনে কৰিলে চন্দ্ৰ গ্ৰহৰ যি অশুভ দুখ খণ্ডন হ'ব। অমাৱস্যাৰ দিনাখন শ্ৰী শ্ৰী মা কালী মন্দিৰ দৰ্শন কৰিব, তেনে কৰিলে শনিৰ যি অশুভ দুখ এই দুখ খণ্ডন হ'ব। 22 জানুৱাৰী বৃহস্পতিবাৰ শ্ৰী শ্ৰী গণেশ চতুৰ্থী ব্ৰত আছে। গণেশ পূজা কৰিব এভাগ। গণেশ পূজা ৰঙা ফুলেৰে কৰিব, তেনে কৰিলে আপোনাৰ গোটেই বছৰটো শুভ হ'ব। ধন টকা পইচাৰ পৰা আদি কৰি ব্যৱসায় আৰ্থিক উন্নতি হ'ব। আৰু শিক্ষাৰ্থীসকলৰ 23 জানুৱাৰী শুকুৰবাৰৰ দিনাখন শ্ৰী শ্ৰী লক্ষ্মী সৰস্বতী পূজা আছে। তো যিসকল শিক্ষাৰ্থী তেওঁলোকে যদি সৰস্বতী মাক হালধীয়া ফুলেৰে পূজাভাগ কৰে, তেওঁলোকৰ বিদ্যাত যথেষ্ট উন্নতি সাধন হ'ব। ধন্যবাদ।